হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আজি আপোনালোকৰ মাজলৈ পুনৰ নতুন এটি ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টি হৈছে সোণৰ ফুলি কিদৰে বনোৱা হয়, কেনেধৰে বনোৱা হয়। তো ইয়াত দেখিছে মই সোণৰ ফুলিও ইয়াত ধুনীয়া গঢ়াই আছোঁ। আপোনালোকে যিটো বুলি ভাবে আৰু। তো বহোৱা হৈ গ'ল। এতিয়া ফুলিযোৰ ধুনীয়াকৈ এতিয়া আমি প্লাষ্টাৰ ঢালি দিলোঁ। এতিয়া ইয়াক উঠাই দিয়া সময় হৈ গৈছে, শুকাই গ'ল চাগে। এতিয়া শুকাই যোৱাৰ পিছত আমি ইয়াক ধুনীয়াকৈ উঠাই ল'লোঁ। উঠাই লোৱাৰ পিছত আপোনাৰ পাইন চিলেটত ধুনীয়াকৈ পাইনটো কাটি ল'ব লাগিব আৰু ধুনীয়াকৈ প্লাষ্টাৰটো মানে আমাৰ ফুলিযোৰ আৰু কি হিট দি ল'ব লাগিব আৰু পাইন ধুনীয়াকৈ কাটি ল'ব লাগিব। ইয়াক পাইন বুলি কোৱা হয়। তাৰপিছত এতিয়া জ্বালাই কৰা সময় আহিল যে ধুনীয়াকৈ আমি জ্বালাই কৰি ল'ম ফুলিযোৰ। ধুনীয়াকৈ আপোনালোকে দেখা পাইছে একদম লাহে লাহে মই নিখুঁতভাৱে জ্বালাই কৰিব লগা হৈছে। মানে বহুত ৰিক্সত কাম কৰিব লগা হয়। অকণমানি বস্তু চকুৰে মানে মনিব লগা হয়। তো লাহে লাহে কৰিব লগা হয় আৰু সোণৰ কাম যিমান লাহে লাহে কৰিব সিমান ভাল ফিনিচিং হয়। তো বেছি সময় নাই আৰু আমাৰ ফুলি আৰু হৈ যাব। এতিয়া আপোনালোকে দেখা পাইছে ধুনীয়াকৈ ৰেডি হ'ব আৰু বেছি সময় নাই। তো আপোনালোকে চাই আছে এতিয়া। আৰু ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব বন্ধুসকল। আৰু এই আমাৰ ফুলি ৰেডি হৈ গ'ল। ধুনীয়াকৈ চাব পাৰে। আপোনাৰ ইয়াৰ হাতত দেখাই দিছোঁ ধুনীয়াকৈ ফ্ৰণ্টত আনি পেলাই। আৰু ইয়াত লগত আৰু এযোৰ ফুলি বনোৱা হৈছিল। এই ফুলিযোৰো চাব পাৰে। এই ফুলিযোৰ বহুত ধুনীয়া ডিজাইন হয়। এইযোৰো আজি বনাইছোঁ, কিন্তু এইযোৰৰ মানে ভিডিঅ' বনোৱা নহ'ল বাৰু। সেইকাৰণে এইযোৰৰ ভিডিঅ' বনাই দিছোঁ। লাষ্টত দুইটাকে ধুনীয়াকৈ একেলগে দেখাই দিছোঁ, দুইযোৰ ফুলিকৈ। 3 অনা ওজনকৈ আছে ধুনীয়াকৈ। আৰু কমত লাগিলে তাতো হৈ যাব ধুনীয়াকৈ। মই বনাই দিব পাৰিম, অসুবিধা নাই। তো এইযোৰো মই ছিংগেলকৈ শ্বট এটা লৈছিলোঁ, চাই লওক। আৰু চবকে হেপী দেৱালী ৰাইজ। আমাৰ মৰিগাঁওবাসীক চবকে ক'লোঁ। আৰু মোৰ ইউটিউব চেনেল এটা আছে। চেনেলটোৰ নাম হৈছে আপোনাৰ পংকজ মৰিগাঁও। লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব।